বৰপেটা ট্ৰাক ভৰ্তি চোৰাং গৰু জব্দ ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় আৰক্ষীৰ চকুত ধূলি মাৰি কোনে চলাইছে চোৰাং গৰু সৰবৰাহ লম্ফজম্ফ নেতা মতিউৰ ৰহমান আৰু অনুপ শইকীয়াৰ অটপালে মুখ্যমন্ত্ৰী তথা আৰক্ষী প্ৰশাসনকো কেৰেপ নকৰে এইসকলে চোৰাং গৰু ব্যৱসায়ত নাম সাঙুৰ খোৱা কোন এই মতিউৰ ৰহমান অনুপ শইকীয়া আৰু আয়ুব দেৱান হুছেইন আলীৰ বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীয়ে আটক কৰে গৰু ভৰ্তি ট্ৰাকখন আৰু নিশা মাজদিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুলজাৰ হুছেইনৰ নেতৃত্বত গৰু ভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় কুকাৰপাৰৰ স্থানীয় ৰাইজৰ সহযোগত মাজদিয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় গৰু ভৰ্তি ট্ৰাকখন জানিব পৰা মতে ট্ৰাকখনত আছিল প্ৰায় 53টা গৰু ভৰ্তি জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে AS26C9024 বৰপেটাৰ পৰা গুৱাহাটীলৈ ট্ৰাকখন ৰাওনা হোৱাৰ সময়তে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৰচিদবিহীন চোৰাং গৰু উল্লেখযোগ্য যে চোৰাং গৰু সৰবৰাহত নাম সাঙুৰিছে মুছলিম জাতীয় পৰিষদ নেতা মতিউৰ ৰহমান আৰু গুৱাহাটীৰ অনুপ শইকীয়া কলগাছিয়াৰ আয়ুব দেৱান আৰু হুছেইন আলীৰ ৰাজ্যৰ অভিযোগ অনুসৰি এইজন মতিউৰ ৰহমান অনুপ শইকীয়াই মিলি দীৰ্ঘদিন ধৰি চলাই আহিছে গৰুৰ চোৰাং ব্যৱসায় প্ৰতিখন গৰু ভৰ্তি ট্ৰাক ৰাস্তাৰ পাৰ নকৰাৰ নামত এনিখাত লয় 30,000 পৰা 40,000 টকা আৰু এখন গৰু ভৰ্তি বলেৰো ভেন ৰাস্তাৰ পাৰ কৰাৰ নামত গুণ্ডা টেক্স সংগ্ৰহ কৰে 20 পৰা 25,000 টকা কোন এজন বৰপেটাৰ মতিউৰ ৰহমান আৰু গুৱাহাটীৰ অনুপ শইকীয়া সহ আয়ুব দেৱান হুছেইন আলী আৰু কাৰ আৰ্শীবাদত পুষ্ট হৈ চলাইছে অসমত গৰুৰ চোৰাং ব্যৱসায় কিছু সূত্ৰৰ পৰা গম পোৱা মতে এই সিন্ডিকেটৰ আঁৰত আছে গুৱাহাটীৰ ভূঞা উপাধিৰ এজন ৰাজনৈতিক দালাল সম্প্ৰতি গৰু ভৰ্তি ট্ৰাকখন মাজদিয়া আৰক্ষীৰ অধীনত আছে ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ কি হৈছে তাৰমানে আমাৰ বৰপেটা জিলাৰ পৰা যিবিলাক সৰু সুৰা বেপাৰীয়ে দুটা চাৰিটাকে গৰু কিনি ইয়াৰ পৰা আপোনাৰ গুৱাহাটীৰ পিনে লৈ যাব বুলি ভাবে ইয়াৰ মাজতে আপোনাৰ 3টা 4টামান মানুহ ওলাইছে ইয়াৰ পৰা তাৰমানে তেওঁলোকে এখন 6 চকা গাড়ীত 40-45,000 SML-ত 407-ত 25,000 আৰু আপোনাৰ বলেৰোত 15,000 টকাকে এখন গাড়ীত লৈ পেলাই তেওঁলোকে হাই লেভেলত তেওঁলোকৰ মিলিও থকা বুলি কৈ সৰু সুৰা বেপাৰীৰ পৰা ফাং ফুং কৰি পইচাকেইটা লৈ তেওঁলোকে মাল পাৰ কৰি দিম বুলি গুৱাহাটীত লৈ লয় যেতিয়া পুলিচে ৰাস্তাত গাড়ী ধৰি লয় তেতিয়া তেওঁলোকে মোবাইলটো সুইচ অফ কৰি বহি থাকে সুইচ অফ খোলাৰ পাছত যদি আকৌ বেপাৰীয়ে ফোন কৰে তেতিয়া তেওঁলোকে বেপাৰীক হয় ভাবুকি দেখুৱাই ঘৰৰ পৰা তুলি লৈ আনিম তোক জেলত দিম তোক ইটো কৰিম এনেকুৱা অত্যাচাৰ এটা মুড তেওঁলোকে লৈ আছে এই অত্যাচাৰৰ মূল নায়ক হ'ল মুছলিম জাতীয় পৰিষদৰ সভাপতি মতিউৰ ৰহমান তাৰপিছত হ'ল তেওঁৰ লগত আৰু সম্পাদক আছে এজন তেওঁৰ নাম নাজানো মই আৰু গুৱাহাটীৰ এজন মানুহ আছে অনুপ শইকীয়া আৰু কলগাছিয়াৰ এটা মানুহ আছে আয়ুব দেৱান আৰু এটা মানুহ আছে তেওঁৰ লগত হুছেইন আলী এই 4জন মানুহে মিলি এনেকুৱা শোষণ ৰাজ আৰম্ভ কৰিছে ডাঙৰ গাড়ীৰ পৰা 40,000 এনেকুৱাকৈ ৰাতি 10-12টাকৈ গাড়ী পাৰ কৰি আছে মোটামুটি ধৰক 4-5 লাখ টকা ৰাতি তেওঁলোকে কালেকশ্যন কৰি আছে কিন্তু কোনো পুলিচ প্ৰশাসনৰ লগত তেওঁলোকৰ মিলোৱা নাই যেতিয়া ৰাস্তাত গাড়ী ধৰি লয় তেতিয়া তেওঁলোকে মোবাইলটো সুইচ অফ কৰি লয় মতিউৰৰ ঘৰ হ'ল আপোনাৰ বৰপেটা জিলাৰ বৰমাৰাত আয়ুব দেৱানৰ ঘৰ হ'ল বৰপেটা জিলাৰ কলগাছিয়াত হুছেইনৰ ঘৰ হ'ল বৰপেটা জিলাৰ কলগাছিয়াত আৰু অনুপৰ ঘৰ মই জনা হিচাপত গুৱাহাটী এনেকুৱা ঘটনা যে সংঘটিত এই 4জনে লগ লাগি সিন্ডিকেটটো চলাই আছে আজি 6 মাহৰ পৰা এওঁলোকে এই সিন্ডিকেটটো চলাই আছে গৰু এইবিলাক গৰু ধৰক বাগবৰ বজাৰ কুকাৰবাৰ বজাৰৰ পৰা কিনি 6-7জন বেপাৰীয়ে মিলি তাৰপিছত একলগ হৈ তেওঁলোকে আহি এনে কি তেওঁলোকে ব্লাইংক চেক দি পেলাইও 40,000 টকা 50,000 টকাৰ বিনিময়ত ব্লাইংক চেক দি পেলাইও তেওঁলোকে ইয়াৰ পৰা মাল পাৰ কৰিম বুলি লৈ যায় গুৱাহাটী আপোনাৰ 9 মাইল 9 মাইলৰ পৰা শ্বিলঙত বিক্ৰী হয় মাল এতিয়া সেইটো মই ক'ব নোৱাৰিম গৰুবিলাকৰ ৰচিদ থাকে হয় বজাৰৰ ৰচিদ থাকে নাই বেলেগ একো নাথাকে এনেতো গৰুৰ হিচাপত আপোনাৰ ফিটনেছ থাকিব লাগে ভেটেৰিনেৰী ডক্টৰৰ কাগজ থাকিব লাগে এইবিলাক নালাগে হাই লেভেল মিলোৱা আছে তেওঁলোকে 45,000 লয় ইফালে 24-25,000 লয় আৰু
15,000 লয়। তেওঁলোকে একো নোখোজে, খালি হ'লে হ'ল। পাৰ নাইট ডেইলি তেওঁলোকে এন্ট্ৰি লয়। বজাৰ নাথাকিলে কোনোবাই বহুত বজাৰ আছেতো, আমাৰ লয়াৰ অসমত বহুত বজাৰ আছেতো। হয়, বেলেগৰ পৰা আহে। বাগবৰ, আপোনাৰ কুকাৰবাৰ, ইফালে এই সিংৰা, BTAD ইফালৰ পৰা আহে। সেইবিলাক নাজানো, বজাৰৰ গৃহস্থৰ মাল আহে। হয় হয় হয়, কি কাগজ পত্ৰ ৰচিদ লৈ পেলাই বেপাৰী কিনি লৈ আহে। মই এতিয়া জনাও যে এই 4জন মানুহে যে অত্যাচাৰী আৰম্ভ কৰিছে দুখীয়া মানুহৰ ওপৰত, এইটো প্ৰশাসনে তদন্ত কৰি উচিত বিচাৰ কৰিব লাগে। হয় হয়, ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়িক হাৰাশাস্তি কৰি আছে। যোৱা ৰাতি আপোনালোকে চাইছে, মাছদিয়াৰ IC ছাৰে এক গাড়ী গৰু ধৰিছে। এটা উছমান গনিৰ ঘৰৰ পৰা, তেওঁ এটা বেপাৰী, উছমান গনিৰ ঘৰৰ পৰা 55টা গৰু আছে, 55টা গৰু আছিল। তাৰে 37টা লোড হোৱাৰ পাছত IC ছাৰে গম পাইছে, যাই পেলাই গাড়ীটো ধৰিছে। আপোনালোকে মাল চাইছে, এতিয়া গাড়ীখন মালকেইটা পুলিচৰ আণ্ডাৰত আছে। তেনেকুৱা এতিয়া পুলিচে কি কাৰণত এতিয়ালৈ থানালৈ নিয়া নাই আমি নাজানো। তাতে 55টা আছে। হয়, 55টা গৰু আছে। এতিয়া মাছদিয়া থানাৰ IC ছাৰে ধৰিছে। হয়, নাই, নোহোৱা নাই, তেওঁৰ ঘৰত আছে, বেপাৰী ঘৰত আছে বাকী, আৰু ৰাস্তাত যে ধৰিছে, ৰাস্তাত আছে 37টা না 38টা।